কি তলত ইয়াত স্কেন কৰক। পৰামৰ্শ দিয়ক। পৰামৰ্শটো হৈছে ৰাতিপুৱা পাতিছে হেৰি কৈছিলে আপুনি নাই যোৱা সেইটো মিজোৰাম টুৰিজম। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ নিৰ্বাচন প্ৰভাৰী জেড বৈজন পাণ্ডে ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ পূব সমন্বয়ক সম্বিত পাত্ৰ ডাঙৰীয়া, নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কথাসকলক অনুৰোধ জনাইছোঁ। মাননীয় দিলীপ দাস ডাঙৰীয়া, আমাৰ নিৰ্বাচন প্ৰবন্ধন সমিতিৰ কাৰ্যালয় আহ্বায়ক, তেখেতক আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপসভাপতি আৰু আমাৰ অসমৰ সন্মানীয় প্ৰভাৰী নিৰ্বাচনী প্ৰভাৰী শ্ৰী বৈজয়ন্তজয় পাণ্ডাজী, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কনভেনৰ আৰু সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ যি কৰ্মসূচী তাক ইতিমধ্যে আমি যুগুত কৰিছোঁ আৰু ৰূপায়ণ কৰাৰ কামো আমি হাতত লৈছোঁ। আজি সেই শৃংখলতা অব্যাহত ৰাখি আমাৰ প্ৰচাৰৰ বাবে যি মোবাইল ভেন বা আমি প্ৰতিবাৰে নিৰ্বাচনত আমি ভিডিঅ' ভেন আমি ব্যৱহাৰ কৰোঁ, য'ত নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিভিন্ন ভাষণ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ সফলতাৰ গাথা ভিডিঅ' বা তথ্যচিত্ৰৰে আমাৰ ইয়াতে দেখুৱাব পৰা যাব। এই ভিডিঅ' ভেনবিলাক ৰাজ্যৰ বিভিন্ন সমষ্টিৰ বিভিন্ন অঞ্চললৈ যাব আৰু এই প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিব। আমি অত্যন্ত গৰ্বিত যে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমাৰ পাণ্ডা ডাঙৰীয়া আৰু সম্বিত পাত্ৰ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। অহা 14 ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু সিদিনাখনে ভাৰতীয় জনতা পাৰ্টিৰ বিশাল বুথ সন্মিলন এখন তেখেতে সম্বোধন কৰিব। খানাপাৰা ফিল্ডত অনুষ্ঠিত হ'ব এই বুথ সন্মিলন, য'ত নেকি আমাৰ ৰাজ্যৰ বা আমাৰ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বুথ সভাপতিসকল আৰু শক্তি কেন্দ্ৰৰ প্ৰমুখসকল
মণ্ডল আৰু আমাৰ বিভিন্ন জিলা মৰ্চাৰ বিষয়ববীয়াসকলো উপস্থিত থাকিব। অৰ্থাৎ 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিৰ্বাচনী প্ৰচাৰ বা যাক আমি প্ৰত্যক্ষ প্ৰচাৰ বুলি কওঁ তাৰো তেওঁ শুভ আৰম্ভণি কৰিব। মই পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। 2026 চনৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচন। যোৱা 10 বছৰত বিকাশ আৰু অস্তিত্বৰ যি আমি এক নৱযুগৰ সূচনা কৰিছিলোঁ তাক আমি অব্যাহত ৰাখিব লাগিব যাতে অসমৰ উন্নয়ন ব্যাহত নহয়। আৰু তাৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলে যথেষ্ট কষ্ট ত্যাগৰ মাজেৰে প্ৰচাৰ অভিযান চলাব লাগিব। মই সকলোকে আগতীয়াকৈ শুভকামনা যাচি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ভিডিঅ' বনোৱাৰ লগত আমি এটা বক্স এই ধৰণৰ আমাৰ মঞ্চৰ সন্মুখত আছে। এই বক্স এই গাড়ীত থাকিব। আমাৰ সদায় থাকিবলৈ অনুৰোধ জনাম। এই ফৰ্মেট আমাৰ ভিডিঅ' বনোৱাৰ লগত যাব। তাত আমাৰ হতাশাৰ ৰাইজে তেখেতসকলৰ যি পৰামৰ্শ আৰু মতামত থাকিব ইয়াতে লিখি তেখেতসকলে এই ভিডিঅ' ভেনৰ বক্সত তেখেতসকলে দাখিল কৰিব পাৰিব। গতিকে ইয়াৰ লগে লগে আমি এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে সমূহ সভাপতি মহোদয়ৰ লগতে সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাক ভিডিঅ' ভেনৰ ফ্লেগ অফ কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আমি অকণমান তললৈ যাব লাগিব। भारत माता की, भारत माता की। এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ৰাজ্যিক সভাপতি মহোদয়, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজন পাণ্ডা ডাঙৰীয়াই, সম্বিত পাত্ৰ ডাঙৰীয়াই, আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ আহ্বায়ক প্ৰধান বৰুৱা ডাঙৰীয়া। এয়া আমাৰ নিৰ্বাচনৰ ভিডিঅ' ভেনৰ শুভাৰম্ভণি কৰিলে এই খানাপাৰাৰ পৰা। হয়ে যাবে।